মোৰ অসমবাসী পগলা দুই প্ৰকাৰ। এটা পগলা হৈছে ৰাস্তাত ঘূৰি ফুৰা ফটা কাপোৰ পিন্ধি, আৰু আনটো পগলা কি হৈছে জানেনে? ফলোৱাৰ্ছ পগলা। সেই ফলোৱাৰ্ছ পগলাটোৰ চিকিৎসা নাই, একো চিকিৎসা নাই। কিন্তু ৰাস্তাৰ পগলাটোৰ চিকিৎসা আছে, দৰৱ দিলে ভাল হ'বও পাৰে। এই পগলা ফলোৱাৰ্ছ বিলাকৰ কোনো চিকিৎসা নাই। আৰু এই ফলোৱাৰ্ছ পগলা বিলাকৰ কি লক্ষণ আপোনালোকে জানেনে? একদম কোনোবাই চুটি কাপোৰ পিন্ধি দেহাত দেখাই ৰাতিটোৰ ভিতৰতে ভাইৰেল। আৰু কিছুমান পগলা কি হৈছে, একদম মানে মতা মাইকী তামাম কাজিয়া ছচিয়েল মিডিয়াত, একদম ভাইৰেল ফলোৱাৰ্ছ পাগল। আৰু কিছুমান পাগল কেনেকুৱা, একদম অসমীয়াটো ইংলিছ মাৰি দিছে, একদম ইংলিছ বনাই দিছে। মোৰ নাম ভিনিতা, মই অসমৰ ছোৱালী। একদম এনেকুৱাও মানে পাগল হৈ গৈছে। মানে এই পগলা বিলাকৰ কোনো মানে দৰৱেই নাই নেকি? একদম ফলোৱাৰ্ছ লাগে। এতিয়া কোনটো পগলা ভাল পাব আপোনালোকে কওকচোন? এই ৰাস্তাত ঘূৰি ফুৰা পগলাটো নে এই ফলোৱাৰ্ছ পগলাটো? একদম মানে কি হৈছে আৰু ছচিয়েল মিডিয়াত পগলাই পগলা, ৰাস্তাত পাগল, কিছুমান একদম ছচিয়েল মিডিয়াত পাগল। মানে টেনচন হৈ গৈছে আৰু কি হ'ব, পগলাৰ সংখ্যা বাঢ়ি গৈ আছে।